অসমৰ ৰাজনীতিত সুকীয়া পৰিচয় হেৰুৱাব RD AJP। শীঘ্ৰে একত্ৰীকৰণ হ'ব ৰাজ্যৰ 2 আঞ্চলিক দল। জাতীয় পৰিষদৰে একত্ৰীকৰণৰ বাবে ৰাইজৰ দলৰ সিদ্ধান্ত গ্ৰহণ। লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰে একত্ৰীকৰণৰ বাবে বৃহস্পতিবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে। অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দল দুটাই হেৰুৱাব সুকীয়া পৰিচয়। তাৰ পৰিৱৰ্তে অসমত গঠন হ'ব আন এক নতুন আঞ্চলিক শক্তি, যাক সন্মুখৰ পৰা একেলগে নেতৃত্ব দিব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে। শীঘ্ৰে একেলগ হ'ব বিৰোধীৰ 2 গগৈ। গুৱাহাটীৰ সাহিত্য ভৱনত আয়োজিত ৰাইজৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ সন্দৰ্ভত আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগত অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ জাতীয় দল নামৰ এটা দলো আছে, সেই দলটো আমি একলগ হোৱাটো বিচাৰোঁ। এই তিনিওটা একলগ হোৱাটো এইটো হ'ল একত্ৰীকৰণ। বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত সাংবাদিকসকলক অৱগত কৰি দলটোৰ নেতা তথা বিধায়ক অখিল গগৈয়ে লগতে ক'লে, অসমত বহুদা বিভক্ত আঞ্চলিক দল পৰিচালনা কৰাটো অসম্ভৱ। তো অসমীয়া জাতিৰ কাৰণে এনেকুৱা বহুদা বিভক্ত ইমানবিলাক আঞ্চলিক দল আগবঢ়াই নিয়াটো জাতিটোৰ কাৰণে বাৰ্ডেনৰ নিচিনা হয়। জাতিটোৱে ইমানখিনি আঞ্চলিক দলক আচলতে এবজৰ্ভ কৰিব নোৱাৰে। উল্লেখ্য যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণ সন্দৰ্ভত ৰাইজৰ দলে একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিলেও জাতীয় পৰিষদৰ সিদ্ধান্ত সন্দৰ্ভত বৰ্তমানলৈ মুকলিকৈ কোনো কথা প্ৰকাশ কৰা নাই দলটোৰ নেতা লুৰিণজ্যোতি গগৈয়ে। ইপিনে ৰাইজৰ দলৰ সিদ্ধান্ত সন্দৰ্ভত পত্ৰযোগে অৱগত কৰাব জাতীয় পৰিষদক। এই কথাও সংবাদ মাধ্যমক জনালে অখিল গগৈয়ে। আজিৰ ভিতৰতে আমি অসম জাতীয় পৰিষদৰ ওচৰত এখন চিঠি প্ৰেৰণ কৰিম। ইতিমধ্যে সভাই চিঠিখনৰ ড্ৰাফ্টটো আমাক বনাই দিছে। সেই চিঠিখনৰ জৰিয়তে আমি অসম জাতীয় পৰিষদক অনুৰোধ কৰিম, অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমীয়া জাতিৰ আঞ্চলিকতাবাদী মনৰ মানুহবিলাকৰ আশা আকাংক্ষা সন্মান কৰি আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'ব লাগে। বিধায়ক অখিল গগৈৰ লগতে ঘোষণা, ক্ষুদ্ৰ জনগোষ্ঠীয় আঞ্চলিক দলেৰে গঠন হ'ব উমৈহতীয়া মঞ্চ। অসমত থকা আন যিবিলাক জনগোষ্ঠীয় আঞ্চলিক দল, আটাইবিলাক এনেকুৱা ধৰণৰ জনগোষ্ঠীয় আঞ্চলিক দলবিলাকৰ লগত এটা ইউনাইটেড ফ্ৰণ্ট ঐক্যমঞ্চ, তাৰ নাম দিব খুজিছোঁ আমি অসমৰ আঞ্চলিক দলসমূহৰ ঐক্যমঞ্চ, সকলো আঞ্চলিক দলবিলাকৰ এখন ঐক্যমঞ্চ। এইটো দ্বিতীয় কনচেপ্ট। আনহাতে বিধায়ক অখিল গগৈয়ে ঘোষণা কৰা অনুসৰি অসমত নতুন আঞ্চলিক শক্তি গঠন হ'লেও 26লৈ কংগ্ৰেছৰে মিত্ৰতা অব্যাহত ৰাখিব আঞ্চলিক দলে। যে আঞ্চলিক দলবিলাকৰ লগত কংগ্ৰেছ দলৰ 2026 চনলৈকে 2026 চনৰ বিধানসভালৈকে ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে বিৰোধী দলসমূহৰ ঐক্যমঞ্চ গঠন, য'ত আমি কংগ্ৰেছ দল থকাটো বিচাৰোঁ, কংগ্ৰেছ দল থাকিবই, আপোনাৰ বামপন্থী দলবিলাক থকাটো বিচাৰোঁ। এই আটাইবিলাকে লগ লাগি ঐক্যবদ্ধভাৱে 2026 চনত সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰিবলৈ আগবাঢ়ি যাবৰ কাৰণে আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত কংকন ডেকাৰ ৰিপৰ্ট NK TV।